আসসালামু আলাইকুম সকলোকে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2025 চনৰ ডিচেম্বৰ মাহত দৰঙৰ টাংনি চাৰিআলিত এখন বিশাল ইজতেমা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে প্ৰাৰম্ভিক কামখিনি আৰম্ভ হৈছে। ৰাতি দিনে যিদৰে কাম কৰি থকা আমি দেখা পাইছোঁ আৰু গাঁৱৰ মানুহখিনিয়েও এইখিনিত যথেষ্ট সহায় কৰিছে। তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে আহি পেলাই তেওঁলোকে শ্ৰম দান কৰিছে আৰু আমি যিদৰে দেখা পাইছোঁ আজি স্কুলৰ ছাত্ৰসকলেও আহি পেলাই ইয়াতে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে কামত লিপ্ত হৈছে, বিভিন্ন ধৰণৰ কামত। আৰু আমি আপোনালোকক উদ্যোক্তাসকলৰ কথাখিনিও শুনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অসমৰ চুকে কোণে এই ভিডিঅ'টো সকলোৱে দেখে বা দেখক আৰু সকলোৱে এই ইজতেমালৈ আহি পেলাই অসীম সওৱাবৰ ভাগী হওক, লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰক আল্লাহৰ ওচৰত। আমি তাৰেই কামনা কৰোঁ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। যিদৰে আমি দেখা পাইছোঁ যে সকলোৱে বিনা স্বাৰ্থত আহি পেলাই ইয়াতে শ্ৰমদান কৰি আছে, এই ইজতেমাখনক লৈ আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি, মানে আগন্তুক যিবিলাক কাম কৰিব আপোনালোকে কৰিবলগীয়া আছে সেইখিনি লৈ আপোনালোকৰ পৰিকল্পনাটো জানিব বিচাৰিছোঁ। হয়, মই পোনপ্ৰথমে আমাৰ ফালৰ পৰা আমি আন্তৰিকতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তি ৰাতিপুৱাৰ পৰা স্বতঃস্ফূৰ্তভাৱে আহি ইজতেমাত নিজৰ শ্ৰম দান কৰি আছে, কাম কাজ কৰি অসীম সওৱাবৰ ভাগী হৈ আছে। বিগত কেইটা দিনতো খুব ধুনীয়াকৈ তেখেতসকল কাম কৰি আছিলে। দুটা শিফ্টত কাম চলি আছিলে, ৰাতি শিফ্ট আৰু দিনৰ ভাগত চলিছিলে। আচলতে এইটো একদম প্ৰাথমিক পৰ্যায়ৰ কাম। আমি ইয়াত হয়তো এই ভিডিঅ'ৰ মাধ্যম দি মই দৰ্শক শ্ৰোতা বন্ধুলৈ জনাব বিচাৰিছোঁ যে আপোনালোক যিখিনি কাম দেখি পাইছে, ইতিপূৰ্বে আৰু কেইটামান ভিডিঅ'ত দেখি পাইছে, ইয়াত কেৱল আমি ইজতেমা অৰিজিনেল যিখন ইজতেমা হ'ব, যিখন ইজতেমা ফিল্ডত যিখিনি মানুহ কাম কাজ কৰিব, সেই তাত কাম কৰা মানুহখিনিৰহে থকা খোৱা জেগা। আৰু য'ত আমি ইয়াত থিয় হৈ আমি কথা পাতি আছোঁ এইটো মাছুৱাৰা কামৰা, যে ইজতেমাই যিমানখিনি আলোচনা আছে, যিমানখিনি আলোচনা পৰ্যালোচনাখিনি আমি ইয়াত বহি কৰিম। নামাজ হ'ব ইয়াত, সন্মুখৰ এইটো পেণ্ডেলত ডাইনিং ছেট, তাত খোৱা লোৱা হ'ব, পিছফালে কিটচেন আছে আৰু এইটো ৱাৰ্ডত কাম কাজ চলি আছে। যিহেতু এতিয়া ধাননি পথাৰ হৈ আছে, আমি এনেকুৱা এটা পৰিকল্পনা কৰিছোঁ আৰু আমাৰ অসম চুৰাৰ অধীনত যিকেইগৰাকী ব্যক্তি এই জড়িত হৈ আছে ইজতেমাত, তেখেতসকলৰ লগত মাছুৱাৰা কৰি এনেকুৱা এটা আলোচনা কৰা গৈছে যে ধাননি পথাৰখিনি চপোৱাৰ লগে লগে আমি ইয়াত যিখিনি সৰঞ্জাম আমি ৰেডি কৰি আছোঁ, বা যিখিনি জেওৰা লাগে, যিখিনি লাগতিয়াল বস্তু গোটেইখিনি আমি আগতীয়াকৈ ইয়াত বনাই থকা হৈছে আৰু সেইখিনি বস্তু আমি ধুনীয়াকৈ এইটো পথাৰত খালী হোৱাৰ লগে লগে লৈ যাই কাম ষ্টাৰ্ট কৰিম। এইখিনি হৈ আছে বৰ্তমান আৰু বিভিন্ন বিভাগ অনুযায়ী স্বতঃস্ফূৰ্তভাৱে নিজে নিজে ভগাই লৈছে। ইভেন কি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই ইয়াতে কথা পাতি আছোঁ, মোৰ ভাইটি ৰফিকুল, তেখেতসকলেও কাম কৰি আছে, যে তেখেত ৰফিকুল ইছলাম আহি নিজেই কৈছে যে মই দৰ্জি কৰি আছোঁ, মোৰ প্ৰফেশ্যন এইটো। ইজতেমাই কাম কাজত যিমানখিনি কাটিং বা ক'ৰবাত যদি কিবা তেনেকুৱা ধৰণৰ A to Z কাম থাকে, গোটেইখিনি কাম মই নিজে কৰি দিম। 3 দিন পূৰ্বে তেখেত আহি কৈছিল আৰু ইতিমধ্যে আপোনালোক চাই আছে, চাৰিওফালে আমি জেওৰাটো দিছোঁ, তেনেকুৱা ধৰণৰ নেট দি গোটেই কাটিং আৰু চিলোৱাৰ দায়িত্বটো তেওঁ লৈছে। কেৱল এইটোৱে নহয়, আৰু যদি কিবা কাম কৰিব লগা আছে তেনেকুৱা ধৰণৰ ইজতেমা ৰিলেটেড তেখেত কৰি দিব স্বতঃস্ফূৰ্তভাৱে। মই মোৰ ফালৰ পৰা এজন স্থানীয় যুৱক হিচাপে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ টীমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা আহ্বান জনাইছোঁ। আপোনালোক চবেই জানে, মই বাৰে বাৰে কৈ আছোঁ যে হয়তো ক'ৰবাত এটা সৰু ধাৰণা হৈ আছে যে ইজতেমাৰ লোকেল কোনো সমিতি কিবা বনাইছে নেকি, তেনেকুৱা ধৰণৰ একো কথা নহয়। ইয়াত আপোনালোক চবেই আহি নিজৰ শ্ৰম দান দিব পাৰে, যোনে যিটো ছেক্টৰত আপোনালোকৰ টেলেঞ্চি আছে। এইফালে মই ভিডিঅ'টো ঘূৰাই দিব বিচাৰিছোঁ। এই আপোনালোক চাই আছে যে ইয়াত যে মাছুৱাৰা কামৰা হ'ব, ইয়াত আলোচনা কৰিব, আলোচনা কৰাৰ কাৰণে ইয়াতে চাৰিওফালৰ পৰা ইটেদি অলপ ভেটি বনোৱা নিচিনা কৰি আছে। আৰু এইটো যে সেই গোটেইখিনি ল'ৰা বা যিখিনি মিস্ত্ৰী আহিছে, গোটেইখিনি আপোনাৰ ফ্ৰী আহিছে, শ্ৰমদান কৰিব আহিছে। ইমান ঘৰৰ পৰা গুচি আহিছে যে আমি মিস্ত্ৰী কাম জানো, মিস্ত্ৰী কাম তেনেকুৱা ধৰণৰ কৰিব লগা আছে নেকি? আছে। আমি দোকানৰ পৰা লগে লগে কণী চনি আনি দিয়া গ'ল, তেখেতসকল লগে লগে লাগি গৈছে ইয়াতে। ঠিক তেনেকুৱা এটা মনোভাৱ লৈ আছে চবেই। যোনে যিটো ছেক্টৰত টেলেণ্ট আছে বা যিটো প্ৰফেশ্যন ঘৰত কৰে বা নিজৰ দৈনন্দিন জীৱনত কৰে, সেই ব্যক্তিগৰাকী ইয়াতো তেনেকুৱা ধৰণৰ সুবিধা অনুযায়ী শ্ৰমদান কৰি আছে। ইয়াতে এটা ইতিমধ্যে এটা গাঁতা খান্দিব লগা হৈছিলে, তাতো 6-7জন আহি নিজে নিজে লাগি গৈছে। খালি জাষ্ট কৈছোঁ যে ইয়াত এটা এনেকুৱা ধৰণৰ আমাৰ পানী জমাৰ কাৰণে এটা আমাক গাঁত এটা খান্দি দিব লাগে।
ঠিক তেনেকুৱা ধৰণৰ চাই আছে সন্মুখত কিছু মিস্ত্ৰী মানুহ আছে তেওঁলোকৰ এই যিমানখিনি ইলেক্ট্ৰিক যিখিনি সৰঞ্জাম আছে সেইবিলাক লৈ আহি বাঁহ চাহ কাটি আছে বনাই আছে সেইটো এটা ভাল লগা মানে দৃশ্য ইয়াত চাই আছোঁ মোৰ জীৱনৰ ইয়াৰ প্ৰথম অভিজ্ঞতা ইয়াৰ আগত মই অলপ ওপৰে দুটা এটা ইষ্টেমত লাগি আছিলোঁ যাৰ কাৰণে হয়তো আল্লাহ ৰাব্বুল ইজ্জত মোক কবুল কৰিছে যে ইষ্টেমাটো আমাৰ ঘৰৰ ওচৰত হৈ আছে ইয়াত অলপ শ্ৰমদান কৰাৰ মই এটা সুযোগ পাইছোঁ আচলতে এটা সুযোগ পাইছোঁ মই যে মোৰ জীৱনকালত চাগে এইটো এটা বৃহত্তৰ ইষ্টেমা মই ইয়াত দেখি পাম আমাৰ গাঁৱত নাম্বাৰ 1 থেকেৰাবাৰী নাম্বাৰ 2 থেকেৰাবাৰী বালাবাৰী নিশ্চামাবাৰী আৰু যোগীপাৰা এই গোটেইখিনি ৰাইজৰ যিখিনি কৃষিভূমি আছে তাতে আমাৰ মেইন ইষ্টেমাৰ পেণ্ডেলটো হ'ব আৰু এই চেগতে মই গোটেইখিনি ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ এই মাটিখিনি দি যে আপোনালোকো অসীম স্বভাৱৰ ভাগি হ'লে তাৰ কাৰণে হয়তো আল্লাহ যাজা দিব আজি নহয় কালি যাজা দিব নিশ্চয় হয়তো আমি ইয়াত আমাৰ ইয়াৰ পিছৰ যিটো ছিজনেল খেতি কৰা হয় এইটো অলপ কিছুদিন লেট হ'ব পাৰে বা সেইটো যিখিনি অলপ লেট হ'ব তাৰো যাজা বৰকত খায়াৰে আল্লাহ তালাই দিব নিশ্চয় মই বিশেষ নকওঁ মই পুনৰাই আহ্বান জনাইছোঁ আমাৰ স্থানীয় যিখিনি উদীয়মান যুৱক বন্ধুসকল ইয়াত কষ্ট কৰি আছে দিনে ৰাতি কৰি আছে আৰু কিছুমান হয়তো আহিম বুলি প্ৰতিশ্ৰুতি তেওঁলোক আহক আহি সকলোৱে ইয়াত শ্ৰমদান কৰি অসীম স্বভাৱৰ ভাগি হওক ধন্যবাদ আসসালামু আলাইকুম খুদা হাফিজ ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু